মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰ বাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি ডিএলএডৰ প্ৰি এণ্ট্ৰি টেষ্ট এক্সামৰ চিলেবাছ অনুসৰি কনজিউমাৰ প্ৰটেকশ্যন এণ্ড ৰাইট এই টপিকটোৰ ওপৰত কিছু কথা আলোচনা কৰিম, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা, ইয়াৰ পৰা প্ৰায়ে এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে। তোমালোকে চোৱা যে এগমাৰ্ক, হলমাৰ্ক, ISI মাৰ্ক, FPO এইবোৰ মাৰ্ক কি হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। গতিকে এইখিনি আমি প্ৰথমতে আলোচনা কৰোঁ, ঠিক আছে। আৰু ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন পৰীক্ষাটো আহিব, গতিকে মনোযোগেৰে তোমালোকে চাই যোৱা। এগমাৰ্ক আমাৰ দেশৰ কৃষি ক্ষেত্ৰত উৎপাদিত খাদ্য সামগ্ৰী যেনে খোৱা তেল, আটা, ময়দা, ডালিয়া, ঘি, মাখন, বিভিন্ন মছলা আদিৰ ক্ষেত্ৰত এগমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয়। এতিয়া পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে এগমাৰ্ক চিহ্নটো ক'ত ব্যৱহাৰ কৰা হয়, কোন কৃষি ক্ষেত্ৰৰ পৰা উৎপাদিত সামগ্ৰীত কোনটো চিহ্ন ব্যৱহাৰ কৰা হয় বা এগমাৰ্ক কোনটো ব্যৱহাৰ কৰা হয়, এনেকুৱা ধৰণৰ কুৱেশ্যনটো বনাই দিব। গতিকে এগমাৰ্কৰ এইখিনি মনত ৰাখিলে তোমালোকে সেই কুৱেশ্যনটো বনাই দিলে লিখিবলৈ তোমালোকে পাৰিবা। ঠিক সেইকাৰণে ISI মাৰ্ক ক'ত থাকে চোৱাচোন। ব্যৱহাৰযোগ্য শিল্পজাত সামগ্ৰী যেনে ৰড, প্ৰেছাৰ কুকাৰ, ষ্টীলৰ বাচন, বৈদ্যুতিক সামগ্ৰী আদিৰ ক্ষেত্ৰত ISI চিহ্ন ব্যৱহাৰ কৰা হয়। আৰু বহুতেই চাবাচোন কাষ্টমাৰ কি কৰে, ISI মাৰ্ক আছে নে নাই চাই লয়, ঠিক আছে। এতিয়া ISI মাৰ্ক ক'ত ব্যৱহাৰ কৰে এইখিনি তোমালোকে মনত ৰাখিবা। শিল্পজাত সামগ্ৰীত ISI মাৰ্ক ব্যৱহাৰ কৰা হয় আৰু কৃষি ক্ষেত্ৰৰ পৰা উৎপাদিত সামগ্ৰীত এগমাৰ্ক ব্যৱহাৰ কৰা হয়। এইখিনি মনত ৰাখিবা। নেক্সট হলমাৰ্ক ক'ত ব্যৱহাৰ কৰা হয় চোৱাচোন। হলমাৰ্ক চোৱা, মূল্যৱান ধাতু যেনে সোণ, ৰূপ, প্লেটিনাম আদি এইবোৰৰ দ্বাৰা তৈয়াৰী অলংকাৰৰ ক্ষেত্ৰত হলমাৰ্ক চিহ্নটো ব্যৱহাৰ কৰা হয়। মূল্যৱান ধাতুবোৰৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয়, হলমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয়। FPO মাৰ্ক কি হয় চাবাচোন। ফল মূলৰ পৰা বিশেষ পদ্ধতিৰ দ্বাৰা পৰিৱৰ্তন সাধিত খাদ্য যেনে জাম, জেলি, আচাৰ, চৰ্বত আদিৰ ক্ষেত্ৰত এই FPO চিহ্নটো ব্যৱহাৰ কৰা হয় বা এই চিহ্নটো থকাটো বাধ্যতামূলক হয়। গতিকে এই ওপৰত উল্লেখ কৰা যিবোৰ চিহ্ন, এই চিহ্নবোৰ হৈছে চৰকাৰৰ দ্বাৰা নিৰূপিত প্ৰামাণিক চিহ্ন। খাদ্যবস্তু বা আন বস্তুৰ বিশুদ্ধতা, গুণাগুণ, ওজন আদি বিষয়বোৰ নিশ্চিত কৰি এই চিহ্নবোৰ ব্যৱহাৰ কৰিবলৈ দিয়া হয়। সকলো ধৰণৰ সামগ্ৰীত এই চিহ্নবোৰ উপলব্ধ নহয়, ঠিক আছে। গতিকে এইখিনিৰ পৰা কুৱেশ্যন প্ৰায়ে আহি থাকে, লগতে গ্ৰাহক সুৰক্ষা আইনখনৰ ৰিলেটেড কুৱেশ্যনো আহি থাকে। গতিকে আমি সেইখিনি শেষত আলোচনা কৰিম, গতিকে তোমালোকে চাই যোৱা। আমি জানো আহাচোন যে উপভোক্তা কাক কয়। অৰ্থনীতিৰ ভাষাত গ্ৰাহকজনক উপভোক্তা বুলি কোৱা হয়। আৰু গ্ৰাহক কাক কয়, ইম্পৰ্টেণ্ট নহয় তথাপিও জানি থোৱা যে যিয়ে নিজৰ প্ৰয়োজনীয় দ্ৰব্য বা সামগ্ৰী বা সেৱা বজাৰৰ পৰা ক্ৰয় কৰি উপভোগ কৰে তেওঁকেই ক্ৰেতা বা গ্ৰাহক বুলি কোৱা হয়। আৰু উপভোক্তা কাক কয় এইটো তোমালোকে মনত ৰাখিবা। অৰ্থনীতিৰ ভাষাত সেই গ্ৰাহকজনকহে উপভোক্তা বুলি কোৱা হয়। নেক্সট আমি জানো আহা যে গ্ৰাহকসকল কেনেদৰে প্ৰতাৰিত হয়। তোমালোকে যদি এইখিনি ধুনীয়াকৈ নপঢ়া, তোমালোকে কেৱল MCQবোৰ চাই যোৱা, তোমালোকৰ পৰীক্ষাত তাৰ পৰা তোমালোকৰ নাহিবও পাৰে। গতিকে এইখিনি যদি অলপমান ভালদৰে চোৱা, ভালদৰে পঢ়া, তেতিয়া ইয়াৰ পৰা যিকোনো ৰিলেটেড কুৱেশ্যন আহিলে কুৱেশ্যনটো তোমালোকৰ আহিবই ইয়াৰ পৰা। এতিয়া কি আহে তোমালোকেও নাজানা বা আমিও নাজানো, হয় না। গতিকে গোটেইখিনি যদি চাই যোৱা তেতিয়াহ'লে তোমালোকে মনত ৰৈ যাব যে এইটো বস্তু এইটো হ'ব লাগিছিলে, ঠিক আছে। অকল MCQবোৰ চাই গ'লে কিন্তু তোমালোকৰ পৰীক্ষা ভাল নহয়, আৰু তোমালোকে পৰীক্ষা দিয়াৰ পিছত তোমালোকে গমেই পাবা। গতিকে চোৱা, গ্ৰাহকসকল কেনেদৰে প্ৰতাৰিত হয়, উদাহৰণ আমাক দি থৈ দিছে যে গ্ৰাহক বস্তুৰ ওজন সঠিকভাৱে নকৰিলেও গ্ৰাহক প্ৰতাৰিত হয়। 1 কেজিৰ জেগাত যদি আমাক 700 গ্ৰাম দি দিয়ে বা 800 গ্ৰাম দিয়ে, হয়নে, তেতিয়াও গ্ৰাহক প্ৰতাৰিত হয়। ভেজাল বস্তু বিক্ৰী কৰা, বেলেগ বস্তু বুলি বেলেগ বস্তু তাত ভৰাই দি বিক্ৰী কৰা, অৰ্থাৎ ভেজাল বস্তু বিক্ৰী কৰিলেও গ্ৰাহক প্ৰতাৰিত হয়। বস্তু বা সেৱা উপযুক্ত মান বিশিষ্ট নোহোৱা, দামটো ঠিকেই লয় কিন্তু বস্তুটো ভাল নহয়, বা সেইটোকে কৈছে যে বস্তু বা সেৱা উপযুক্ত মান বিশিষ্ট নোহোৱা। ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ লিখা। বহুতো দোকানী চাবাচোন বেছি দামৰ বস্তু ক্ৰয় কৰাৰ পিছতো কি কৰে, তাত যদি 10,000 টকা বস্তু ক্ৰয় কৰিছোঁ 7,000 টকা লিখি নজনা মানুহক ঠগাই দিয়ে। গতিকে বহুতে একো ৰচিদ দিবই নিবিচাৰে। গতিকে ক্ৰয় কৰা বস্তু বা সেৱাৰ যদি ৰচিদ নিদিয়ে বা অশুদ্ধকৈ দিয়ে তেতিয়াও গ্ৰাহক প্ৰতাৰিত হয়। সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মুচি পেলোৱা বা নকল তাৰিখ লগোৱা। বহুতৰ চাবাচোন এক্সপায়াৰী ডেট শেষ হৈ যায়, নিউজত পায়ে থাকে, হয়নে। এক্সপায়াৰী ডেট শেষ হৈ যোৱাৰ পিছতো তাৰ ওপৰত এটা নতুন এক্সপায়াৰী ডেট এনেকৈ দি সেই বস্তুটো আকৌ চেল কৰা হয়। গতিকে তেনেদৰে গ্ৰাহক প্ৰতাৰিত হয়। নেক্সট, প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা, অৰ্থাৎ কোনো এটা বস্তুৰ দাম যদি 150 হয়, হয়নে, সেই বস্তুটোত যদি 250 লিখি থোৱা হয়, হয়নে, গতিকে তেতিয়াও কি হ'ব, গ্ৰাহকসকল প্ৰতাৰিত হ'ব। মানসূচক চিহ্নসমূহ নকল কৰা, তেতিয়াও গ্ৰাহক প্ৰতাৰিত হয়। নামী দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুবহু নকল কৰা, যেনে এডিডাছৰ ঠাইত চাবাচোন এডি বাছ থাকে, হয়নে। এনেকুৱা ধৰণৰ
ভাল ব্ৰেণ্ডৰ নামটো কপি কৰি পেলাই ঠিক তেনেকুৱা এটা নাম দি বস্তুসমূহ বিক্ৰী কৰে আৰু সাধাৰণ ৰাইজে বা জনতাইটো ইমান নাজানে হয় না গতিকে সেই কোম্পানী বা সেই ব্ৰেণ্ডৰ বস্তু বুলিয়ে মানুহখিনিয়ে বস্তুখিনি কিনে ফলত মানুহখিনি প্ৰতাৰিত হয় বা গ্ৰাহকখিনি প্ৰতাৰিত হয় নেক্সট ডাক সেৱা টেলিফোন বা ইণ্টাৰনেট যোগে অৰ্ডাৰ কৰা বস্তু সময়মতে আদায় নিদিয়াৰ ফলতো গ্ৰাহকসকল প্ৰতাৰিত হ'ব পাৰে গতিকে এইখিনি তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্স কম আছে তথাপিও কিন্তু এই টপিকটোৰ ওপৰত হয়তো তোমালোকৰ কোনো এটা কুৱেশ্যন দিব পাৰে ঠিক আছে নেক্সট চোৱা জাগো গ্ৰাহক জাগো হয়নে এইটো তোমালোকে শ্লোগানটো প্ৰত্যেকেই নিশ্চয় শুনিছা হয়নে এই বাক্যটো তোমালোকে নিশ্চয় শুনিছা এই বাক্যটি কিহৰ কাৰণে দিয়া হয় এই বাক্যটিত বা গ্ৰাহকক সচেতন কৰাৰ উদ্দেশ্য নিহিত হৈ থাকে অৰ্থাৎ গ্ৰাহক যাতে সচেতন হয় যে গ্ৰাহকসকলক যাতে ঠগাব নোৱাৰে গ্ৰাহকসকল যাতে সচেতন হয় সেইকাৰণে এই বাক্যটি ব্যৱহাৰ কৰা হয় আৰু এই বাক্যটি হৈছে সেই বিজ্ঞাপনৰে শীৰ্ষক চৰকাৰৰ জনসংযোগ বিভাগে এনে ধৰণৰ কামবোৰৰ দায়িত্ব লয় সাধাৰণতে দূৰদৰ্শন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক কাৰ্যসূচীত এনেবিলাক বিজ্ঞাপন বেছিকৈ দেখিবলৈ পোৱা যায় নেক্সট হোৱা গ্ৰাহক হিচাপে আমি কেনেকৈ সজাগ হ'ব লাগে ইয়াতে দি থোৱা আছে তো MRP কি হয় MRPৰ ফুল ফৰ্ম কি হয় এইবিলাক তোমালোকে চাই থবা এইখিনি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় MRP মানে কি হয় আমি জানো আহাচোন MRP মানে হৈছে উচ্চতম খুচুৰা মূল্য বা সৰ্বোচ্চ খুচুৰা মূল্য অৰ্থাৎ চাবাচোন কেতিয়াবা আমি যদি দোকানত যাওঁ